নমস্কাৰ এটি বিশেষ বাতৰি লৈ নিউজৰ ষ্টুডিঅ'ত মই মুকিবুল সিং গোলাঘাটত শাস্ত্ৰীয় সংগীত চৰ্চা কৰ্মশালাৰ শুভাৰম্ভ নিউজৰ এক বিশেষ প্ৰতিবেদন গোলাঘাটত এটি শাস্ত্ৰীয় সংগীত চৰ্চাৰ কৰ্মশালাৰ শুভাৰম্ভ কৰা হয় সমল ব্যক্তিৰূপে প্ৰশিক্ষণ প্ৰদান কৰিব লোকসংগীত সাধক ৰুবি শইকীয়াই আজি কৰ্মশালা আৰম্ভ হৈছে গোলাঘাটৰ সুৰবাহিনীৰ উদ্যোগত আৰু হেমপ্ৰভা বৰবৰা ছোৱালী কলেজৰ সাংস্কৃতিক কোষৰ দুইটা গোটৰ যুটীয়া উদ্যোগত যি গ্ৰীষ্মকালীন কৰ্মশালা আৰম্ভ হৈছে আৰু কৰ্মশালাৰ আজি প্ৰথম দিন আৰু দ্বিতীয় দিন তেওঁলোকে লোকসংগীতৰ ওপৰত বিষয়টো লোকসংগীতৰ ৰাখিছে কৰ্মশালাৰ বিষয় হিচাপে গতিকে এই বিষয়টো লৈ আজি ছাত্ৰ ছাত্ৰী বা প্ৰশিক্ষাৰ্থীসকল উপস্থিত আছে তেওঁলোকৰ আজি তিনিটা গীত গাবলৈ দিয়া হ'ল এটা কামৰূপী লোকগীত এটা মালিতা জনগাভৰু মালিতা আৰু আনটো হ'ল চিয়া গীত দৰং অঞ্চলত প্ৰচলিত তিনিটা গীত বৰ সুন্দৰভাৱে তেওঁলোকে আয়ত্ত কৰিছে ছাত্ৰ ছাত্ৰীসকলে যথেষ্টখিনি উদ্যোগ লৈছে তেওঁলোকে মনোযোগেৰে কৰিছে ভাল লাগিছে আৰু আটাইতকৈ ডাঙৰ কথা হ'ল কি সুৰবাহিনীয়ে এই যে গ্ৰীষ্মকালীন কৰ্মশালাত লোকসংগীতৰ বিষয়ে নতুন প্ৰজন্মক জনাবলৈ বা লোকসংগীতৰ সাধনা কৰিবলৈ তেওঁলোকক অনুপ্ৰাণিত কৰিবৰ কাৰণে এই কৰ্মশালা কৰিছে তেওঁলোকক তেখেতসকলৰ কাৰণে মই মোৰ আন্তৰিক ধন্যবাদ জনাইছোঁ যাতে আগলৈকে এনেধৰণে অনুষ্ঠানেৰে আমি নৱপ্ৰজন্মক নিজৰ সংস্কৃতিৰ লগত পৰিচয় কৰাই দিব পাৰোঁ বা সংস্কৃতিৰ সাধনা কৰিবলৈ আমি শিকাব পাৰোঁ আৰু নিজৰ জাতি সংস্কৃতি ভাষা সংস্কৃতি জাতিৰ প্ৰতি তেওঁলোকৰ দায়বদ্ধতা থাকিব বুলি মই আশা ৰাখিছোঁ এইখিনি তেওঁলোকক হয়তো অনুপ্ৰাণিত কৰিব আৰু নিজৰ দেশৰ কাৰণে সংস্কৃতিৰ কাৰণে কাম কৰি যাব বুলি মই আশা ৰাখিছোঁ সুৰৰ সাধনাই মানুহক মানুহ কৰে এই আদৰ্শক আগত ৰাখি গোলাঘাটত তিনিদিনীয়া শাস্ত্ৰীয় সংগীতৰ চৰ্চাৰ কৰ্মশালাৰ শুভাৰম্ভ কৰা হয় সুৰবাহিনী গোলাঘাট আৰু হেমপ্ৰভা বৰবৰা ছোৱালী মহাবিদ্যালয়ৰ যৌথ উদ্যোগত তথা ছাত্ৰকেইটা সভাৰ সহযোগত অনুষ্ঠিত উক্ত কৰ্মশালাখনি মহাবিদ্যালয়খনৰ প্ৰেক্ষাগৃহত আৰম্ভ হয় কৰ্মশালাত অংশগ্ৰহণকাৰীসকলে বৰগীত লোকগীত বনগীত ভূপেন্দ্ৰ সংগীত জয়ন্ত সংগীত আদি বিভিন্ন বিষয়ত বিশিষ্ট শিল্পীসকলৰ পৰা প্ৰশিক্ষণ লাভ কৰিব 6 জুলাইৰ পৰা 10 জুলাইলৈ চলিবলগীয়া এই কৰ্মশালাত সংগীতপ্ৰেমী ৰাইজ আৰু ছাত্ৰ ছাত্ৰীৰ উৎসাহজনক উপস্থিতিয়ে অনুষ্ঠানটিক এক উৎসৱমুখৰ ৰূপ প্ৰদান কৰে আয়োজক আৰু অভিভাৱকসকলে আশা প্ৰকাশ কৰে যে এনে কৰ্মশালাই অসমৰ চিৰন্তন সংগীত ধাৰাক নতুন প্ৰজন্মৰ মাজত জীয়াই ৰখাত সহায় কৰিব আজি হেমপ্ৰভা বৰবৰা ছোৱালী মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত গোলাঘাটৰ সুৰবাহিনী তথা হেমপ্ৰভা বৰবৰা ছোৱালী মহাবিদ্যালয়ৰ যি সাংস্কৃতিক কোষ আছে সাংস্কৃতিক কোষৰ যুটীয়া উদ্যোগত 5 দিনীয়াকৈ সংগীত আৰু সংগীতৰ চৰ্চা আৰু এটি কৰ্মশালা আয়োজন কৰা হৈছে আৰু এই কৰ্মশালাত প্ৰায় 50 গৰাকী প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছে আৰু এই কৰ্মশালাত আজি সমল ব্যক্তি হিচাপে উপস্থিত আছে অসমৰ লোক সংস্কৃতিৰ বিশিষ্ট সাধক অনাতাঁৰ শিল্পী ৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ নাম উজ্জ্বলোৱা শ্ৰীযুত ৰুবি শইকীয়াই আৰু অনাগত দিনবোৰতো বিভিন্ন কেইগৰাকী প্ৰশিক্ষকৰ দ্বাৰা অভিজ্ঞ প্ৰশিক্ষকৰ দ্বাৰা এই অনুষ্ঠানটো আয়োজন কৰা হৈছে প্ৰশিক্ষকৰ দ্বাৰা প্ৰশিক্ষণ প্ৰদান কৰা হ'ব আৰু ইয়াৰ দ্বাৰা আমি আশা কৰিছোঁ যে অনাগত ভৱিষ্যতত আমাৰ নৱপ্ৰজন্মৰ গোলাঘাটৰ শিল্পীসকল ইয়াৰ দ্বাৰা উপকৃত হ'ব ধন্যবাদ গোলাঘাটৰ পৰা পল্লৱিকা বৰুৱাৰ ৰিপৰ্ট নিউজ নাও